মানুহে পানী খাই জীৱন ৰক্ষা কৰে আৰু আমাক মাৰিবলৈ ইয়াৰ পৰা পানী দি আছে। হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। আজি মই আপোনালোকক ব্ৰহ্মপুৰ সমষ্টি নগাঁও ডিষ্ট্ৰিক্ট যমুনামুখৰ বৰজাৰী মাজগাঁও পানী যোগান আঁচনি, বহুত পুৰণা পানী যোগান আঁচনি, লেণ্ড ডনেট বাই লেট আলহাজ আকবৰ জামান আৰু 1975 অৰ্থাৎ 1975 চনত যমুনামুখত তেতিয়া এই পানী যোগান আঁচনিটো মুকলি কৰা হৈছে। আৰু সেই পানী যোগান আঁচনি মই নিজে আজি আহিছোঁ। কিহৰ কাৰণে আহিছোঁ বিস্তাৰিতভাৱে মই আপোনালোকক ক'ম। ভিডিঅ' স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাব আৰু যিমান পাৰে প্লিজ শ্বেয়াৰ কৰিব। এই পানী যোগান আঁচনিৰ যিমানকেইটা কানেকশ্যন আছে সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে প্ৰতিটো মানুহে এটাকৈ শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো আমাৰ DC ছাৰলৈ যায়। সেয়ে মই আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। বলক ভিডিঅ' আমি আৰম্ভ কৰোঁ। কিহৰ কাৰণে আহিছোঁ মই ইয়াত, কিয় আহিব লগা হৈছে, গোটেইখিনি মই আপোনালোকক ভাঙি পাতি। বৰ্তমান টাইম 5টা বাজিছে। তাৰ আধা ঘণ্টা 1 ঘণ্টামান আগত পানী দিছিলে, সেই পানীখিনি মই আপোনালোকক দেখুৱাম। সাপ্লাই পানী এই মাত্ৰ দিছে, এয়া পৰি আছে পানী, এয়া কিমান লেতেৰা পানী। আৰু আজি 5 দিন ধৰি, কিয়নো এই পানী দি গা ধুলে গোটেই গা খজুৱায়। মই ইয়াৰে কানেকশ্যন থকা যিসকল লোক আছে, আপোনালোকে প্ৰতিটো মানুহে আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব আপোনালোকে পানী ভাল পাইছে নে বেয়া পাইছে। ইয়াত কেইটা বৰিং আছে মই আপোনালোকক দেখুৱাই আছোঁ। নতুন বৰিং, কেনেকুৱা কণ্ট্ৰেক্টাৰ, কিহৰ কাৰণে পানীটো লেতেৰা হৈ আছে, পানীটো যে লেতেৰা হৈ আছে বা পানীটো লেতেৰা দি আছে, কিহৰ কাৰণে দি আছে কোনোৱে আজিলৈকে খবৰ লোৱা নাই। পূৰা 5 মাহ হৈ যাব পানী দিয়া নাই, অকণমান পানী দিয়ে। পূৰা 5 মাহ হৈ যাব পানী দিয়া নাই, আৰু আজি 1 সপ্তাহ 10 দিন হৈ যাব লেতেৰা পানী। মই আপোনালোকক পূৰা লেতেৰা পানীৰ পূৰা দৃশ্যটো মই আপোনালোকক দেখুৱাম। এয়া হ'ল আমাৰ পানী যোগান আঁচনিৰ কানেকশ্যন, এয়া আৰু এয়া পানী। আপোনালোকে নিজে কওক এইটো খোৱা পানী নেকি? পানীখিনি চাওক, এয়া যিমানখিনি পানী লৈছোঁ গোটেইখিনি ধুনীয়াকৈ দেখুৱাই আছোঁ। এয়া চব খোলা পানী, এয়া চাওক, এয়া চাওক, এয়া এয়া এইটো আগৰ পানী, এইটো আজি 3 দিন আগৰ পানী, এইটো অলপ পৰিষ্কাৰ আছে। এইটো 3 দিন আগৰ পানী, মোটামুটি পৰিষ্কাৰ আছে। 3 দিন ধৰি এনেকুৱা পানী দি আছে, পূৰা 5 দিন ধৰি এনেকুৱা পানী দি আছে, কোনেও এষাৰ মাত নামাতে। এই আছে যোৱাকালি এবাৰ পানী যোগান আঁচনি, যমুনামুখৰ পানী যোগান আঁচনিৰ পৰা পানী দিছিলে, কিন্তু সদায় পানী নিদিয়ে, কেতিয়াবা পানী দিয়ে আৰু খুব কম পানী দিয়ে। আৰু যোৱাকালিও পানী লেতেৰা আছিলে আৰু আজিও পানী লেতেৰা। এই চাওক, আজি 1 সপ্তাহ ধৰি পানী লেতেৰা, আৰু এই পানী দি গা ধুলে গাটো খজুৱায়। এই চাওক, মই আপোনালোকক পূৰা পানীটো দেখুৱাই আছোঁ। আৰু মানুহে কেনেকৈ খাব এই পানীটো, মানুহে খালেতো বেমাৰেই হ'ব। আৰু আজিকালি যি বেমাৰ ওলাইছে, প্ৰতিটো ঘৰতে আপোনাৰ জ্বৰ, আৰু এই পানীবিলাক খালে মানুহবিলাকৰ কেনেকুৱা হ'ব, আৰু গোটেই গাটো খজুৱাই থাকে। এয়া হ'ল আগৰ পুৰণা পানীৰ টেংকি। এয়া চাওক, পুৰণা পানীৰ টেংকি হ'ল এইটো, আৰু নতুন প্ৰজেক্টটো হৈছে এইটো। এইটো হ'ল নতুন প্ৰজেক্ট। এতিয়া কথা হ'ল, কিহৰ কাৰণে আহিছোঁ মেইন কাহিনী লৈ। পুৰণা পানীৰ টেংকিটো আছিলে, ছিংগেল এটা মটৰ আছিলে, আৰু গোটেই যমুনামুখ অঞ্চল কাভাৰ কৰিছিলে। আৰু এতিয়া 2টা টেংকি মই আপোনালোকক অলৰেডি দেখুৱাইছোঁ। এতিয়া 2টা টেংকি, কিন্তু মুঠতে 3টা-4টা বৰিং আছে, কিন্তু আগতে এটা বৰিং আছিলে। 3বাৰ পানী দিছিলে, 3বাৰ পানী দিছে, ৰাতিপুৱা, দুপৰীয়া, ৰাতি। কাৰোবাৰ মনত আছেনে নাই মই নাজানো। আগত 3বাৰ পানী দিছিলে, এইবাৰ এবাৰো পানী দিব নোৱাৰে। কিয়? আৰু এই লেতেৰা পানী দি গা ধুলে গোটেই গা খজুৱায়। এইটো হ'ল আগৰ পুৰণা টেংকি, আৰু এইটো হ'ল নতুন টেংকি। এয়া চাওক,
মই পানী যোগান আঁচনিত থকা কৰ্মকৰ্তা যিসকল আছে তেখেতসকলক দোষাৰোপ নকৰোঁ। মেনেজমেণ্ট কমিটি, সেই মেনেজমেণ্ট কমিটিকো মই দোষাৰোপ নকৰোঁ। আৰু এইটো কাৰণে দোষাৰোপ নকৰোঁ, তেখেতসকলে যথেষ্ট কষ্ট কৰি আছে। তেখেতসকলক অনুৰোধ কৰিছোঁ যে এইখিনি যাতে ভাল শুদ্ধ পানী দিব পাৰে।